অসমত পূৰ্বতে চৰকাৰ গঠন হৈছিল সৰ্বসাধাৰণৰ পৰা টকা খাবলৈ কিন্তু বৰ্তমান সময় সলনি হ'ল এতিয়াৰ অসমে নতুন বাটেৰে বাট বুলিছে বিজেপি চৰকাৰে ৰাইজক লুটিপুটি নাখায় বৰঞ্চ অৰুণোদয় মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা নিযুত মইনা অথবা বিনা পইচাৰে ঘৰে ঘৰে চাকৰি দিয়াৰ দৰে কল্যাণমূলক কামহে কৰে টিহুৰ ৩৩,৫৯৬ গৰাকী মহিলাক চেক প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজাই দিলে পূৰ্বৰ ৰাজনীতি আৰু এতিয়াৰ ৰাজনীতিৰ পাৰ্থক্য চৰকাৰে আগতে মানুহৰ পৰা টকা লৈছিলে চাকৰিৰ নামত দালালি ৰেচন কাৰ্ডৰ নামত দালালি অমুকৰ নামত দালালি তমুকৰ নামত দালালি এতিয়া আমি ৰাইজক উলুটাই টকা দিবৰ কাৰণে চৰকাৰ কৰি আছো লবৰ কাৰণে নহয় ধুতি লুঙি এইবিলাকৰ ৰাজনীতি শেষ কৰি আমি উদ্যমিতাৰ ৰাজনীতি অৰুণোদয় ৰাজনীতি লৰা ছোৱালীক 1 টকাকৈ ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিয়া ৰাজনীতি আজি আমাৰ ৰাজ্যখনক আমি এক নতুন ৰাস্তাৰে লৈ যোৱাৰ বাবে সংকল্প কৰিছো আমি আগুৱাই গৈছো আৰু ফেব্ৰুৱাৰী মাহত অৰুণোদয় পৰিয়ালকো মই নতুন আৰু ভাল উপহাৰ এটাও দিম এতিয়া নকওঁ কি দিম তেতিয়া আপোনালোকে গম পাব 1 জানুৱাৰীৰ পৰা ৰাজ্যবাসীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ আৰু এটা উপহাৰ 100 টকা দিয়ক 1 কেজি চেনি 1 কেজি দাইল আৰু 1 কেজি নিমখ সুলভ মূল্যৰ দোকানৰ পৰা ঘৰলৈ লৈ যাওক 117 টকাৰ পৰিৱৰ্তে 100 টকাত ৰাজ্যৰ লাখ লাখ পৰিয়ালে পাব নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ 1 জানুৱাৰীৰ পৰা আপোনালোকক 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ 100 টকাতে আমি দি দিম 100 টকা দিলে 3টা বস্তুৱে আপোনালোকে পাব পাৰিব এইবাৰ নৱেম্বৰ ডিসেম্বৰত অলপ বেছিকৈ দি আছে 118-20 টকা দি আছে পইচাটো ঘূৰাই দিওঁতেও দিগদাৰ 117 টকা হলে 3 টকা ক'ত ঘূৰাই দিব সেই কাৰণে 1 জানুৱাৰীৰ পৰা 100 টকা দিয়ক 3টা বস্তুৱে ঘৰত লৈ আহক 100 টকাতে দালিও দিম চেনিও দিম নিমখো দিম অৰ্থাৎ আগতে যিবিলাক কাম চৰকাৰৰ পৰা কেতিয়াও হোৱা নাছিলে আজি এই কামবিলাক আমাৰ ৰাজ্যত হৈছে আৰু আমি আগবাঢ়ি গৈ আছো সৰু পৰিয়াল সুখী পৰিয়াল সেয়েহে 25 নৱেম্বৰৰ বিধানসভাত গৃহীত হ'ব এখন নতুন আইন যি আইনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হ'ব জনবিস্ফোৰণ এগৰাকী পত্নী থাকোতে পুনৰবাৰ বিয়া পতাসকল 7 বছৰ থাকিব লাগিব কাৰাগাৰত বহু বিবাহ ৰোধ কৰিবলৈকো বিজেপি চৰকাৰ বদ্ধপৰিকৰ বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ সৰু পৰিয়াল সুখী পৰিয়াল সুন্দৰ কৰি লৰা ছোৱালীক জন্ম দিব লাগে পঢ়াব লাগে ইহঁতক মানুহ কৰিব লাগে আমি অসমত আৰু এখন আইন আনিব গৈ আছো যে কোনোবা গিৰিয়েকে ঘৰত ঘৈণীয়েক থাকোতে আৰু যদি কাবাক বিয়া কৰায় 7 বছৰ জেল হ'ব আমাৰ কিছুমান মানুহে ঘৰত এগৰাকী পৰিবাৰ থাকোতে আকৌ দুগৰাকীও বিয়া কৰায় তিনিও কৰায় কিছুমানে 4 লৈকেও গুচি যায় এতিয়া আমি আইন আনিম যেনেকে বাল্য বিবাহ আমি বন্ধ কৰিছো তেনেকে আমি বহু বিবাহো বন্ধ কৰিম কিছুমানে কয় যে এইবিলাক কৰি থাকিলেতো পুৰুষ মানুহৰ ভোটে কম পাবি দেখোন মই বোলো নহয় আমি সকলো পুৰুষ আৰু মহিলা আমাক সবেই ভোট দিব খালি লম্পট কেইটামানে ভোট নিদিব পাৰে যোনে 2টা 3টা 4টা বিয়া কৰায় ৰাজ্যৰ 40 লাখ মহিলাক সামৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা দিম বুলি ঘোষণা কৰোতে মোক কোনেও বিশ্বাসেই কৰা নাছিল সকলোৱে ভাবিছিল মুখ্যমন্ত্ৰীয়ে কেৱল ভোট লবলৈহে এই কাম কৰিছিল কিন্তু আজি আমি প্ৰমাণ কৰি দিলো কিদৰে ৰাজ্যৰ প্ৰতিগৰাকী মহিলা লাখপতি হ'বলৈ গৈ আছে কাৰণ মুখ্যমন্ত্ৰীয়ে যি কয় সেয়া কৰিবই মই যেতিয়া
ফৰ্ম বিলাব দিছিলোঁ আমাৰ মন্ত্ৰীসকলেও বিধায়কসকলেও বিশ্বাস কৰা নাছিল যে 10,000 টকা আমি দিব পাৰিম কাৰণ 4,000 কোটি টকা লাগিব তেওঁলোকে ভাবিছিলে যে ইলেকশ্যনত ভোট ল'বৰ কাৰণে আমি এই ফৰ্মবিলাক দিছোঁ কংগ্ৰেছেতো প্ৰচাৰো কৰিলে যে এইবিলাক মহিলাসকলক ঠগাব কোনেও টকা নাপায় দুই এগৰাকী মহিলা কংগ্ৰেছবিলাকে জুকায়ো থাকে এই 10,000 পালি নেকি বুলি মিটিঙত যে গৈ আছ বিজেপি কিন্তু এতিয়া নকয় কাৰণ দেখা পালে যে সকলো মহিলাই 10,000 টকা পাব আৰম্ভ কৰিছে আজি টিহুত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 33,596 গৰাকী মহিলাক চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে নলবাৰীৰ পৰা ব্ৰজেন তালুকদাৰ আৰু গুণজিৎ কলিতা নিউজ লাইভ